শাস্তি দিব পাৰি আমি শাস্তি দিয়াটো চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছো আৰু জনগোষ্ঠীয় লোকসকলৰ ফালৰ পৰা আমি সমগ্ৰ অসমৰ বিভিন্ন ডিস্ট্ৰিক্ট বিভিন্ন গাঁৱত আমি আজি ধৰ্ণা সাব্যস্ত কৰিছো তেখেতক আমি পদত্যাগ কৰাৰ বাবে দাবী কৰিছো তেখেতে অতি শীঘ্ৰেই জনগোষ্ঠীয় লোকৰ আগতে তাতে আঁঠুকাৰি কাণত ধৰি ক্ষমা খোজে সেয়াই আমাৰ দাবী আৰু তেখেতে এছেম্বলিৰ ভিতৰতো ক্ষমা খোজাটো আমি সদায় আশাবাদী আৰু তেখেতে ক্ষমা খুজিব লাগিব আৰু তেখেতে যদি ক্ষমা খুজিব নোৱাৰে তেখেতে পদত্যাগ কৰক জনগোষ্ঠীৰ লোকৰ পৰা তেখেতে সদায় বঞ্চিত হৈ থাকিব লাগিব এটাই অনুৰোধ অসমৰ প্ৰতিটো জনগোষ্ঠীৰ লোকে আমাৰ ডক্টৰ নুমল মমিন ডাঙৰীয়াক যাতে সমৰ্থন কৰি সকলোৱে কংগ্ৰেছৰ বিৰোধী কৰি ওলাই আহে তাকে আশা কৰিছো গতিকে আমি অসম চৰকাৰক আহ্বান জনাম যে তেখেতক কঠোৰকৈ কঠোৰ যিমান পাৰে শাস্তি দিয়ক আৰু লগতে তেখেতৰ যিখিনি জনগোষ্ঠীয় লোকক শাস্তি দিলে তেওঁলোকৰ দণ্ডনীয় হিচাপত আমাৰ এট্ৰচিটি এমেণ্ডমেণ্ট হিচাপে যিখিনি ধাৰা লগাব লাগে সেই ধাৰাটো লগাব লাগে তেখেতক এতিয়ালৈকে আমি এৰেষ্ট কৰা দেখা নাই যিহেতুকে যোৱাকালি সন্ধিয়াই দিছপুৰ থানাত এজাহাৰ দিয়া হৈছে তেখেতে ডক্টৰ নুমল মমিন ডাঙৰীয়াই ডেপুটি স্পীকাৰ তেখেতে নিজে গৈ এজাহাৰ দাখিল কৰিছে গতিকে এতিয়ালৈকে তেওঁক এতিয়ালৈকে এৰেষ্ট কৰা দেখা নাই গতিকে আমি আজি সন্ধিয়া 5 বজাৰ ভিতৰত যদি এৰেষ্ট কৰা নেদেখো তেতিয়াহ'লে আমি অসমৰ গোটেই জনগোষ্ঠীয় লোকসকলে আমি কি ধৰ্ণা সাব্যস্ত কৰিম বা কি আমি হাতত ল'ম সেইখিনি আমি ক'ব নোৱাৰো ভৱিষ্যতলৈ আমি তেখেতৰ বয়কট নকৰালৈকে তেখেতে ক্ষমা নোখোজালৈকে তেখেতক দণ্ডনীয় হিচাপে পুলিচে বা অসম চৰকাৰে তেখেতক আইনীভাৱে ব্যৱস্থা নোলোৱালৈকে আমি কেতিয়াও ক্ষান্ত হৈ নৰওঁ নুৰুল হুদাই প্ৰতিক্ৰিয়া দিছে যে কুৰাণত ধৰি পবিত্ৰ ধৰ্মগ্ৰন্থ কুৰাণত ধৰি তেওঁ শপত খাই ক'ব পাৰিব তেওঁ পঢ়াৰ কৰা নাছিল বুলি কৈছে এইটো সম্পূৰ্ণ তেওঁ এটা সৰু বাচ্চা টাইপৰ এটা ফেচবুক লাইভত তেওঁ নিজে কৈ আছে ভিডিঅ' কৰিবলৈ আজি অসমৰ এছেম্বলি পবিত্ৰ এছেম্বলিত চাৰিওফালৰ পৰা চিচি কেমেৰা আছে চিচি কেমেৰাত জানো তেখেতৰ অত্যাচাৰ কৰাখিনি তেখেতে মাৰপিট কৰাখিনি তেওঁলোকৰ কংগ্ৰেছ দলৰ নেতাসকলে কিখিনি নাটক কৰিবলৈ অত্যাচাৰ কৰিছে সেইখিনি অসমৰ ৰাইজে দেখিছে এছেম্বলিত থকা সকলো ব্যক্তিয়ে দেখিছে তেখেতে কুৰাণৰ পবিত্ৰ এটা কুৰাণক যদি তেওঁ মিছা সাব্যস্ত কৰি পেলাই শপত খাব বিচাৰিছে সম্পূৰ্ণ তেখেতৰ পাপ লাগিব ধৰ্ম হিচাপত তেখেতে সেইটো ধৰ্মীয় এটা পুথিখনক শপত খোৱা কথাটো কোৱাটো নিশ্চয়কৈ নিজৰ গাত আৰু পাপ চপাই লৈছে যেটো দলপতি দেৱব্ৰত শইকীয়াই অধ্যক্ষলৈ পত্ৰ লিখিছে যে সিসিটিভি কোনো স্কিপ নকৰাকে মানে মুকলি কৰি দিব লাগে ৰাজহুৱা কৰিব লাগে নিশ্চয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি কৈ দিছে যে সিসি কেমেৰা চোৱা পিছত গোটেইখিনি তদন্ত কৰাৰ পিছত তেওঁলোকক নিশ্চয় শাস্তি দিব আৰু সিসি কেমেৰাতকৈও অধিক আমাৰ তাতে সিকিউৰিটি থাকে ব্যক্তিসকলে থাকে নেতাসকলে থাকে সকলোৱে দেখিছে গতিকে তেওঁলোকে ডাঠিকে ক'ব নোৱাৰে হাতত দুখ পাইছে ডক্টৰে বিনা কাৰণত তেখেতক ট্ৰিটমেণ্ট কৰি পেলাই বেণ্ডেজ কৰিব সেইটোতো নাটক নহয় আমাৰ দলীয় বিষয়ববীয়াসকলে নেতাসকলে খবৰ ল'ব গৈছে মেডিকেল কৰিছে তেখেতক গতিকে সেইখিনি সকলোৱে দেখাই দেখি আছে তেওঁলোকে নাটকবাজি বাচ্চা টাইপৰ কৈ থাকি লাভ নাই আৰু তেওঁলোকে ৰাইজৰ জনপ্ৰতিনিধি হয় সদৰ পবিত্ৰ সদনত আহি পেলাই এই এলপি স্কুলৰ বাচ্চাও তেনেকুৱা মাৰামাৰি নালাগে এলপি স্কুলৰ বাচ্চাও তেনেকুৱা আচৰণ নকৰে গতিকে অসমৰ ৰাইজে দেখিছে তেওঁলোকে সহ্য কৰিব নোৱাৰি আমাৰ বিৰোধী কি কৰো কি নকৰিব গতিকে অন্তৰত থকা কথাখিনি প্ৰকাশ কৰিব নোৱাৰি হাতে কামে তেওঁলোকে মাৰপিট কৰিবলৈ গুণ্ডাগৰি কৰিবলৈ ঠাইটো এছেম্বলিটো কৰিবলৈ ধৰিছে নাগৰিয়াই যেহেতু বেণ্ডেজ মাৰিছে হাতত বেণ্ডেজটো এনেই মাৰিব পাৰে এটা কি আছে যোন ডক্টৰে ট্ৰিটমেণ্ট কৰিছে তেখেতে এজন নিজে ডক্টৰ গতিকে সেই ট্ৰিটমেণ্টটো নাটক কৰিবলৈ কেতিয়াও এইটো মিছা হ'ব নোৱাৰে তেওঁলোকে নিজেও জানে যে তেওঁ গাত আঘাত খানিছে তেওঁৰ গাত পৰা তেজ ওলাইছে বেণ্ডেজ কৰিব লগা এনে হোৱা নাই এইটো নিশ্চয়কৈ অসমৰ ৰাইজে দেখিছে এইটো সম্পূৰ্ণ মিছা অভিযোগ তেওঁলোকে দিবই এতিয়া নিজে বাচিবৰ কাৰণে গতিকে আমি নুৰুল হুদাক অনুৰোধ জনাইছো তেখেতে পদত্যাগ কৰক আৰু আৰক্ষী যিসকলে আমাৰ প্ৰশাসনৰ ব্যৱস্থাত আছে তেওঁলোকে যাতে ডিজিপি মহোদয়ক কৈছে তেখেতক সোনকালে এৰেষ্ট কৰে যেন আপুনি এটা কথা কৈছে যে তাতে লৰা ধেমালি নিচিনা হৈছে নিশ্চয়কৈ কিন্তু ৰূপজ্যোতি কৰ্মী যিটো অভব্য আচৰণ আছিলে সেইটো কি ক'ব আপোনালোকে কিন্তু তেখেতৰ ভুল বখতে যিকিটো হৈছিলে আমাৰ দলীয় হিচাপে তেখেতক যিখিনি কৰিব লাগে যিখিনি ব্যৱস্থা ল'ব লাগে তেখেতক নিশ্চয়কৈ আমাৰ ইতিমধ্যে ক্ষমাও বিচাৰিছে তেখেতক আমাৰ দলীয় নেতৃবৰ্গই তেখেতক যি নিৰ্দেশনা দিছে সেই নিৰ্দেশনা তেওঁ মানিও চলিছে কিন্তু তেওঁলোকৰ দলীয় তেওঁলোকৰ কংগ্ৰেছৰ কালচাৰ হিচাপে যিটো কৰিব লাগে সেইটো তেওঁলোকক আগবঢ়াই দি আছে এতিয়া চাওক হাতটো ভঙা নাই নহয় আমি নিজেও জানো কিবা এটা হাতত আচুৰি গলে কাটিলে আমি নিজেও সেই হাত ব্যৱহাৰ কৰিব পাৰিম হাৰ্ডি যেতিয়া ভাঙিব তেতিয়াহে ব্যৱহাৰ কৰিব নোৱাৰে গতিকে সেইটো বিভিন্ন ধৰণৰ নিম্ন মানৰ পইণ্ট বিলাক তেওঁলোকে ওলাব সেইটো নিশ্চয় চাব এইটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অৰ্ডাৰ দি দিছে এতিয়া
এটা আমি নিশ্চিন্ত মনে আছে যে আমি সকলোৱে দেখিছো, বেলেগ বেলেগ ভিডিঅ' ফুটেজতো আমি দেখিছো তেওঁক যে আক্ৰমণ কৰিছে। মানে দুখৰ ঘটনা হৈছে আৰু কংগ্ৰেছৰ যিজন নুৰুল হুদা যেন পূৰ্ববংগীয় যিটো মূলৰ MLA হয়, তেওঁ যিটো কাম কৰিছে ডেপুটি স্পিকাৰৰ লগত, সেইখিনি নিন্দনীয় হয়। আমি কণ্ডেম কৰিছো, সেইকাৰণে আজি গৰিহণা জনাবলৈ আমি বহিছো, প্ৰতিবাদ কৰিছো। কালি FIR হৈছে, আমিও এতিয়া মাৰ্চ কৰি আমি DC অফিচলৈ গৈ আছো। এটা কথা জানিব লাগিব যে কংগ্ৰেছৰ এইটো কালচাৰ হয়। কিছুমান দিন আগত মনত আছে, আমি লতাশিলৰ ওচৰত আমি মহিলা গোট খাইছিলো আৰু কিছুমান দিন আগত ৰাহুল গান্ধী যেনেকে সংসদৰ পাৰ্লিয়ামেণ্টৰ বাহিৰত মহিলাৰ ওপৰত অত্যাচাৰ কৰি সিনিয়ৰ MPক ধাক্কা দি তেওঁক মেডিকেল এডমিট হ'ব লাগিছিলে, এই মাৰপিট গুণ্ডাগৰ্দি কংগ্ৰেছৰ লেগেচি হয়। আজি ৰাহুল গান্ধীৰ পৰা লৈ নুৰুল হুদা একে বস্তু আগত বাঢ়ি গৈ আছে, দেখিছে? তেওঁৰ যিজন নেতা হয় ৰাহুল গান্ধী টপ মোষ্ট নেতা আৰু নুৰুল হুদা কি শিকিব? তেওঁলোকৰ সংস্কাৰ এনেকুৱা গুণ্ডাৰাজ আৰু মাৰপিট কৰা সংস্কাৰে হয়। আজি ৰাহুল গান্ধী মহিলাক অত্যাচাৰ অপমান কৰিছিলে নে নাই আপোনালোকে জানে। আৰু লগতে সাৰংগীজি সিনিয়ৰ আমাৰ MP আছিলে, তেওঁক পাৰ্লিয়ামেণ্ট তেওঁক ফিজিকেলি এছল্ট কৰিছিলে। চ' কালি যিটো ঘটনা আমাৰ বিধানসভাত হৈছে সেইটো হ'ব নালাগে। আৰু আজি আমাৰ ভূমিপুত্ৰসকলৰ নুৰুল মমিন দাদা আমাৰ অকলে ডেপুটি স্পিকাৰ নহয়, তেওঁ আমাক ৰিপ্ৰেজেণ্ট কৰে, আমাৰ ভূমিপুত্ৰ আমাক জনজাতিসকলক ৰিপ্ৰেজেণ্ট কৰে। তেওঁ ইমান সভ্য আৰু ইমান ভাল, আৰু সকলোৱে আজি বিধানসভাত এইটোতো ইতিহাসৰ কথা, মানে ডাঙৰ হিষ্টৰিকেল বস্তু হৈ গ'ল যে নিগেটিভ বস্তু কংগ্ৰেছৰ অত্যাচাৰ এইটো ডাঙৰ হৈ গৈছে গুণ্ডাগৰ্দি, যে যি মন যাব তেওঁলোকে যি কৰিব। চ' সেইখিনি নচলে, FIR হ'ব, তদন্ত হৈ আছে। আৰু এনেকুৱা বস্তু লেগেচি হ'ব নালাগে, কাৰণ নতুন প্ৰজন্মই আমি কি শিকিম? আৰু কংগ্ৰেছৰ গুণ্ডাগৰ্দি নচলিব। আমি প্ৰতিবাদ জনাইছো। ৰাহুল গান্ধীয়ে যি শিকাই আছে নিজৰ কাৰ্যকৰ্তা কেডাৰ্ছক যিটো শিকাইছে তেওঁ বন্ধ কৰিব লাগে, আৰু এইটো নচলিব। আৰু মই কওঁ নুৰুল হুদাৰ দুখটো নাই, আছে, কিন্তু তেওঁ যিটো শিকিছে ৰাহুল গান্ধীৰ পৰা সেইখিনিয়ে তেওঁ আগবঢ়াই গৈছে। চ' অসমত এইটো নচলে। অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বহুত নিন্দা কৰিছে আৰু কৈছে FIR হ'ব, তদন্ত হ'ব, আৰু তেওঁ যদি দুখী আছে আৰু আছে তেওঁ দুখী, তেওঁ সেইটো পুৰা তেওঁ পাব, তেওঁটো তদন্ত হ'ব আৰু তেওঁ পাব। কিন্তু নহয়, এইটো আজি পাৰ্টিৰ আমাৰ কাৰ্যসূচী আছে। আজি আমাৰ ভূমিপুত্ৰ ডাঙৰীয়া, আমাৰ নুৰুল মমিন ডাঙৰীয়াৰ লগত অত্যাচাৰ হৈছে, আৰু সেই অত্যাচাৰ খিনি আমি কেনেকে সহ্য কৰিব পাৰিম? চ' সকলোৱে এতিয়া আমি শান্তিময় ভাৱে কৈ আছো, আৰু আমি FIR দিবলৈ যাওঁ। আমাৰ মানুহৰ সকলোৱে বহি আমি ইয়াতে প্ৰতিবাদ ইন দ্য চেন্স, আমি মনৰ এটা ক্ষোভ লাগিছে, আৰু আমি আমাৰ ভূমিপুত্ৰ সকলৰ লগত আছো। কংগ্ৰেছ ভূমিপুত্ৰৰ লগত নহয়তো, কংগ্ৰেছ SC ST OBC লগত নহয়তো, তেওঁলোকে সদায় অত্যাচাৰ কৰি আহিছে। আৰু আপোনালোক ইতিহাসক দেখিব যে কংগ্ৰেছে কেতিয়াও তেওঁলোক আমাৰ ভূমিপুত্ৰৰ লগত নহয়। চ' আমি তেওঁলোকৰ লগত আছো, তেওঁলোকৰ হৈ আমি মাত মাতিছো, সেইকাৰণে আমি ইয়াতে গোট খাইছো। আগৰ পৰাই আমাৰ দলে কৈ আহিছে যে কংগ্ৰেছ দলটো জনজাতি বিৰোধী, আৰু যোৱাকালিৰ যিটো বিধানসভাৰ পবিত্ৰ মজিয়াত যিটো ঘটনা হৈ গ'ল, সেইটো দেখ-দেখকে যিটো কৰিছে যে নুৰুল হুদাই যিটো কাম কৰিছে, আমাৰ সাংবিধানিক এটা পদত থকা উপাধ্যক্ষ নুৰুল মমিন ডাঙৰীয়াক আক্ৰমণ কৰিছে, সেইটোতে গম পোৱা যায় যে তেখেতসকলে জনজাতি বিৰোধী। আৰু যোৱা 70 বছৰে তেখেতসকলে জনজাতিৰ বিষয়ে মানে কি কাম কৰিলে? একো কামেই কৰা নাই। সিহঁতে তেখেতসকলে জনজাতি বিৰোধীয়ে হয়। আৰু যোৱা 15 বছৰে আমাৰ দলে আপোনাৰ কিমান জনজাতি মানুহৰ কাম কৰিছে, সেই বস্তুবিলাক সিহঁতে চাই কেনে জ্বলি আছে। মানে জনজাতিখিনি মানুহখিনি লাহে লাহে আপোনাৰ বিজেপিৰ ফালে ঢাল খাই আছে, কাৰণ যোৱা 70 বছৰে সিহঁতৰ যিটো কাৰ্যকাল আছে তাতে গোটেইখিনি দেখা পাইছে। সেই বস্তুখিনি তেখেতসকলে মানে হজম কৰিব নোৱাৰে। এতিয়া জনজাতি যিখিনি মানুহে আগুৱাই আহিছে, জনজাতিৰ হকে কাম কৰিব, সিহঁতক তাৰমানে আক্ৰমণ কৰাৰ চেষ্টা কৰিব ধৰিছে। ইতিমধ্যে কিন্তু 24 ঘণ্টা প্ৰায় হ'ব FIR দাখিল কৰা হ'ল, আৰক্ষী কোনো একশ্যন লোৱা নাই। কি ক'ব? এইটোতো গম পাইছে সকলোৱে যে যোৱাকালিৰ ইনচিডেণ্টটো সঁচাকৈ দুৰ্ভাগ্যজনক। অসম বিধানসভাৰ মজিয়াত এইটো এটা কলংক, গৰিমাক কলংক সানি দিলে। কোনে সানিলে? কংগ্ৰেছ দলৰ প্ৰতিনিধিয়ে, পূৰ্ববংগীয় প্ৰতিনিধিয়ে, নুৰুল হুদা ডাঙৰীয়া। গতিকে তেখেতৰ এই অভব্য আচৰণে যি গাৰো জনগোষ্ঠী, আমাৰ জনজাতিৰ গাৰো জনগোষ্ঠীৰ আমাৰ মানে
যিজন প্ৰতিনিধি ডাক্তৰ নমল মমিন ডাঙৰীয়া দ্বিতীয়বাৰৰ কাৰণে তেওঁ প্ৰতিনিধি হৈছে অসম বিধানসভাত। তো তেওঁৰ আক্ৰমণক আমি গৰিহণা দিছোঁ আৰু অসমৰ বিধানসভাৰ মজিয়া কলংকিত কৰাৰ কাৰণে আমি ধিক্কাৰ দিছোঁ, কংগ্ৰেছ দলক ধিক্কাৰ দিছোঁ, তেওঁলোকৰ প্ৰতিনিধিসকলক ধিক্কাৰ দিছোঁ। আগন্তুক দিনত তেনেকুৱা কাৰ্যৰ পৰা তেওঁলোক বিৰত থাকক, অন্যথা আমিও এনেকুৱা কাৰ্যৰ প্ৰতিবাদেই নহয় আইনী ব্যৱস্থাও হয়তো আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ বা দলীয় যি আমাৰ ঊৰ্ধ্বতম নেতৃস্থানীয় ব্যক্তিসকল আছে তেখেতসকলৰ নিৰ্দেশনা মতে আমি আমাৰ ব্যৱস্থা ল'বলৈ আমি সদায় সাজু আছোঁ। বিধানসভাত যেনেকুৱা এটা ঘটনা সূচনা হ'ল আৰু ৰূপজ্যোতি কুৰ্মীৰ পৰা নুৰুল হুদালৈকে কিমান গ্ৰহণযোগ্য এনেকুৱা ঘটনা? এইটোতো হ'বই নাপায়। এইবিলাক পবিত্ৰ সদন বিধানসভাৰ মজিয়াৰ ভিতৰত আমাৰ কল্যাণমূলক কথাবিলাক আলোচনা কৰা হয়, জনসাধাৰণৰ উন্নয়নৰ কথা চিন্তা কৰা হয়। তো তেনেকুৱা এটা পবিত্ৰ মজিয়াত এনেকুৱা অভব্য আচৰণে আচলতে বিশেষকৈ যোৱাকালি যি ফিজিকেল এটাকটো সেইটোতো আচৰিত চূড়ান্ত ৰূপ পাই গৈছে। পূৰ্ববংগীয়ৰ আক্ৰমণ এয়া বাহিৰততো হয়ে, বিধানসভাৰ মজিয়াতো তেনেকুৱা ফিজিকেল এটাক যিটো হ'ল সেইটো আমি গৰিহণা দিছোঁ আৰু তেনেকুৱা কাৰ্য এই পূৰ্ববংগীয়ৰ দ্বাৰাই সৃষ্টি হ'ব পাৰে আৰু গতিকে পূৰ্ববংগীয় আৰু কংগ্ৰেছ দলৰ প্ৰতিনিধি ইহঁতৰ দ্বাৰাই এইবিলাক বেয়া কাম হ'ব পাৰে। গতিকে তেওঁলোকে আচলতে এই যি ভাৰতীয় জনতা পাৰ্টি দলৰ দ্বাৰা চৰকাৰ যি সুন্দৰভাৱে চলি আছে আৰু সামগ্ৰিকভাৱে উন্নয়নৰ পথত আগুৱাই গৈছে, উন্নয়নৰ পথত বিকশিত অসমৰ ক্ষেত্ৰত যি আগুৱাই গৈ আছে তাত তেওঁলোকৰ জ্বলন ঘটিছে আৰু সেইকাৰণে তেওঁলোকে এনেকুৱা কাৰ্যত লিপ্ত হৈছে। এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ আৰু আগন্তুক দিনত তেওঁলোকক এনেকুৱা কাৰ্যৰ পৰা বিৰত থকাৰ কাৰণে ইয়াৰ পৰাই আমি আহ্বান জনাইছোঁ। কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থকা সময়তে মাইক ভাঙি দিম বুলি কৈ ওচৰলৈকে উঠি যোৱা কাৰ্যটোৰ ক্ষেত্ৰত অন্যগৰাকী বিধায়ক হোৱা আৰু কৰা যিটো যোৱাকালিৰ ঘটনা এইটো সঁচাকৈ এইটো দুখজনক। ফিজিকেলি এটাক উপাধ্যক্ষ ফিজিকেল এটাক কৰা সেইটো ডাঙৰ কথা, সেইটো ইনচিডেণ্ট। এনেকুৱা যে সেইটো কথাৰ কটাকটি হ'ব পাৰে সংসদৰ মজিয়াত বা বিধানসভাৰ মজিয়াত কথাৰ কটাকটি হ'ব পাৰে, কিন্তু ফিজিকেল এটাক হোৱা নাছিল আজি পৰ্যন্ত। কিন্তু এই ফিজিকেল এটাকটো ডাঙৰ কথা। গতিকে শাৰীৰিকভাৱে যিটো আক্ৰমণ হ'ল এইটো আমাৰ বাবে গৰিহণাৰ যোগ্য। আৰু শাসকীয় দলৰ দ্বাৰা হোৱা নাই, শাসকীয় দলৰ দ্বাৰা নহয়, শাসকীয় দল সংস্কাৰিত দল, শাসকীয় দলৰ দ্বাৰা এটাক হোৱা নাই। এটাক হৈছে সম্পূৰ্ণ বিৰোধী দলৰ দ্বাৰা, কংগ্ৰেছ দলৰ প্ৰতিনিধিৰ দ্বাৰা, পূৰ্ববংগীয় প্ৰতিনিধিৰ দ্বাৰা। তো ক্ষুদ্ৰ কেতিয়াবা কিছুমান কথাৰ কটাকটি হ'ব পাৰে, কিন্তু আমাৰ দলৰ এইটো এটা নিয়ম, আমাৰ দল সংস্কাৰিত দল। তো আমি যদি কৰবাত ক্ষুদ্ৰ ভুল হ'ব পাৰে তাৰো আমি ইমিডিয়েটলি সেইটো সংস্কাৰিত হোৱাৰ কাৰণে আমি ব্যৱস্থা লওঁ। কিন্তু এতিয়া এই পৰ্যন্ত কংগ্ৰেছ দলে এই ক্ষেত্ৰত এই ক্ষেত্ৰত তেওঁলোকৰ কোনো ব্যৱস্থাই লোৱা নাই। তেওঁলোকৰ প্ৰতিনিধিয়ে আক্ৰমণ কৰিলে, বিধানসভাৰ মজিয়া কলংকিত কৰিলে। গতিকে তেনেকুৱা ক্ষেত্ৰত কংগ্ৰেছ দলক ধিক্কাৰ দিছোঁ। আৰু এটা কথা কৈ দিওঁ, আপোনালোকে যিটো আমাৰ ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াৰ কথাটো কৈ আছে, আপোনালোকে জানা জনজাতি মানুহ কি তাৰমানে আৰু পিছপৰা জনজাতি আমাৰ মানুহখিনি সদায় অলপ লাজুকীয়া বা অকল খঙাল। আৰু আমাৰ কি কয় এখেতে গগৈ ডাঙৰীয়াই জানে এই কথাটো, সেইকাৰণে তেখেতে বাৰে বাৰে ইনষ্টেণ্ট কৰি আছে যে মানুহজনৰ খং উঠক। তেখেতে খং উঠাৰ পিছত যেতিয়া তেখেতৰ বহিঃপ্ৰকাশ ঘটিল, সেই বস্তুটো তেখেতসকলে ইছ্যু কৰিবৰ চেষ্টা কৰিলে। এইটোৱে তাৰমানে তেখেতসকলে যে আমাৰ পিছপৰা মানুহখিনিৰ বিৰোধী ইয়াৰ পৰা প্ৰমাণিত হয়।